শ্ৰদ্ধা ৰাইজ, চৰকাৰী চাকৰি হ'ল মহিলাসকলৰ উদ্যমিতা হ'ল, অৰুণোদয় হ'ল, আমাৰ ঘৰত পাকঘৰৰ কাৰণে যিখিনি প্ৰয়োজনীয় আমাৰ সেইখিনি হ'ল। কিন্তু আমাক আৰু এটা ডাঙৰ কামৰ প্ৰয়োজন আছে, সেইটো হ'ল আমাৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা। আজি চাকৰি ওলালে, কিন্তু নাৰ্ছ যদি পঢ়িব নোৱাৰে চাকৰিটো নাপাব। যদি BEd পাছ কৰিব নোৱাৰে শিক্ষকৰ চাকৰিটোতো নাপাব। যদি ফাৰ্মাচিষ্ট পাছ কৰিব নোৱাৰে ফাৰ্মাচীৰ চাকৰি নাপাব। যদি ডাক্তৰ পাছ কৰিব নোৱাৰে